নমস্কাৰ। প্ৰথমতে মই মোৰ চেনেললৈ সকলোকে নমস্কাৰ জনাইছোঁ, সেৱা জনাইছোঁ। আৰু আজি মই এটি ভিডিঅ' কৰিছোঁ। ভিডিঅ'টি আজি মোৰ মনৰ কথা কিছুমান ক'বলৈ লৈছোঁ। গতিকে ভিডিঅ'টো যদি আপোনালোকে ভাল পায়, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু যদিহে নতুনকৈ আহিছে তেওঁলোকেও ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই আজি মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কিছুমান কথা ক'বলৈ আহিছোঁ। ভগৱন্তৰ কথা। আমি ভগৱন্তক কেনেধৰণে চিনি পাম নাজানো, আৰু ভগৱন্তই আমাক কেনেকৈ কৃপা কৰিব সেইটোও নাজানো। কিন্তু হঠাতে কিছুমান বিপদত পৰিলে মানুহে কেনেকৈ বিপদৰ পৰা ৰক্ষা পৰে সেইটো তেওঁহে জানে। কেতিয়াবা এনেকুৱা ধৰণৰ কিছুমান বিপদ আহি যায়, যি বিপদৰ হয়তো কাৰো উপায় নাইকিয়া হয়, আৰু হাত পাতিবলৈও ক'তো উপায় নাইকিয়া হয়, কাকো ক'বলৈও উপায় নাইকিয়া হয়, সময় নাইকিয়া হয় কাৰো শুনিবলৈ। সেয়েহে মই ভাবিছোঁ ভগৱন্তৰ বাহিৰে চাগে পৃথিৱীত আমাৰ কোনোৱেই নাই। ভগৱন্তৰ কৃপা হ'লে আপুনি যেনে তেনে আপুনি বিপদৰ পৰা ৰক্ষা পৰিব। কেতিয়া কোন সময়ত আহি কোনে কেতিয়া কেনেকৈ সহায় কৰিব, কেনেকৈ মাত দিব, কেনেকৈ আপোনাক উপায় দিব, আপুনি কোনেও ক'ব নোৱাৰে। আপুনি ভাবে নেকি যে আপোনাৰ নিজৰ আপোন মানুহজনে আহি পেলাই কিবা এটা কৰিব বা নকৰিব? কিন্তু এনেকুৱা কিছুমান মানুহ আছে, এনেকুৱা ধৰণৰ কিছুমান মানুহে আপোনালোকক সহায় কৰিব, যিজনে নেকি আপোনাক কোনোদিন চিনি নাপায়, কোনোদিন তাৰ লগত জতায়ত নাথাকে। তেনেকুৱা ধৰণৰ মানুহো হয়তো আপোনাক সহায় কৰিব পাৰে। আজি মোৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ হৈছে যে কিছুমান কথা নকৈ নোৱাৰোঁ। ভগৱন্তই যেতিয়া আপোনাক কৃপা কৰিব, আপুনি যেনে তেনে আপোনাৰ বিপদৰ পৰা ৰক্ষা পৰিব। আপুনি নাভাবিব যে আপোনাৰ নিজৰ জাতি কুটুমে আহি পেলাই আপোনাক সহায় কৰিব, সেইটো কথা নহয়। আমি সকলো ককাই ভাই বাই ভনী, হিন্দু মুছলিম বুলি কথা নাই, বা কোনো জাতিৰ কোনো কথা নাই। আমাৰ তেজৰ সম্বন্ধ নহ'লেও কিছুমান সম্বন্ধই আমাক তেওঁলোকৰ মাজলৈ অতি সোনকালে লৈ যায়, আৰু তেওঁলোকে আহি পেলাই ধৰক এনেকুৱা কিছুমান উপদেশ দিব যে আপুনি বিপদৰ পৰা ৰক্ষা পৰিব। আপুনি হয়তো ভাবিছে যে আপোনাৰ বিপদ হৈছে, আপোনাক কোনে চাব? কিন্তু আপোনাক ভগৱন্তই নিশ্চয় চাব, জানেনে? ভগৱন্তৰ ওচৰত যদি আপুনি কোনোদিন দুখ নকৰে, কোনোদিন আপুনি দুখ নকৰে, নিশ্চয় তেওঁ আহি পেলাই আপোনাক যিকোনো প্ৰকাৰে সহায় কৰিব। মই কিছুমান মানুহৰ কথা ক'বলৈ নাযাওঁ, আৰু ক'ম কিছুমানৰ কথা যাৰ লগত কোনো সম্পৰ্ক নাথাকে, সিও এদিন আহি পেলাই আপোনাক সহায় কৰিব, গম পাইছেনে? সেয়া হয়তো ভগৱন্তৰে কৃপা, নহয় জানো? আপুনি কেতিয়াও বিচলিত নহ'ব, আপুনি ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব। আপোনাক নিশ্চয় ভগৱানে আপোনাক সহায় কৰি আগুৱাই লৈ যাব। মোৰ জীৱনৰ কিছুমান ঘটনাই আজি আপোনালোকৰ আগত ক'বলৈ আহিছোঁ, কিন্তু মই এতিয়া নকওঁ। মই যেতিয়া সময় হ'ব সকলোখিনি আপোনালোকৰ আগত ক'ম, আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম, হে প্ৰভু, আপুনি আমাক ৰক্ষা কৰিছে বা তেওঁলোকক ৰক্ষা কৰিছে। সেয়েহে মই আজি মোৰ এই ভিডিঅ'টি ইয়াতে সামৰণি মাৰিছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, আৰু সকলো ভালে থাকক, সকলো ভালে থাকক, সকলো ভালে থাকক। এয়ে মোৰ প্ৰাৰ্থনা। কৃষ্ণ কৃষ্ণ কৃষ্ণ।